আসাম পুলিচ নিউ নোটিছ আহি গ'ল 23 তাৰিখত কোনটো পদৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব 3 তাৰিখৰ পৰা কোনটো পদৰ PST PET ইন্টাৰভিউ আৰম্ভ হ'ব ফাইনালি অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হৈছে অসম পুলিচৰ অফিচিয়েল ওয়েবসাইট যেটো আমি শৰ্ট ফৰ্মত চমুকৈ SLPRB বুলি কোৱা হয় ইয়াতে মন কৰিব অফিস অফ দা চেয়ারম্যান স্টেট লেভেল পুলিশ রিক্রুটমেন্ট বোর্ড আসাম রিহাবাৰী গুৱাহাটী ফাইনালি আজি যেটো আমাৰ 19/9/2024 হয় আজি অলপমান আগতে নোটিছখন মুকলি কৰি দিয়া হৈছে ইয়াতে চাব নোটিছ reference recruitment for 1645 post of constable UB 2300 post of constable AV in Assam police 1 post of constable UB in APRO ইয়াৰ পিছত 2 নম্বৰ টু মন কৰিব 114 post of constable UB and 1 post of constable AV Hills tribe ইয়াৰ পিছত 3 নম্বৰ টু মন কৰিব 58 post of boatman in Assam police 654 post of constable driver and 204 post of constable of police communication 2 post of constable dispatch reader and 2 post of constable messenger 2 post of constable carpenter FPRO ইয়াৰ পিছত মন কৰিব 262 post of constable of police communication 3 post of constable driver 9 post of constable dispatch reader 2 post of constable handyman and 14 post of constable messenger 3 post of constable carpenter in APRO 1 post of sub officer 39 post of emergency and fire emergency service ইয়াৰ পিছত আমাৰ 269 post of constable grade 3 under DGCD and CGSG Assam ইয়াৰ পিছত ইয়াতে স্পষ্টভাৱে লিখা আছে সো মই ওপৰত যিমানখিনি পদৰ নাম কলো ঠিক আছে মানে কেইটা পদ আছে কোনটো বিভাগত এই সকলোখিনি পদৰ আমাৰ 3/10/2024 তাৰিখৰ পৰা আমাৰ PST PET কন্টাক্ট কৰিব বা আৰম্ভ হ'ব ইয়াতে মন কৰিব স্পষ্টভাৱে লিখা আছে The physical standard test PST and physical efficiency test PET will be conduct for the post so আমাৰ এই ওপৰত যিমানখিনি পোষ্ট মেনশন কৰি দিয়া হৈছে যিমানখিনি পোষ্টৰ নোটিছখন মুকলি কৰি দিয়া হৈছে ঠিক আছে ইয়াতে স্পষ্টভাৱে লিখা আছে সো এই গোটেইখিনি পদৰ বাবে আমাৰ PST PET আৰম্ভ কৰিব 3/10/2024 তাৰিখৰ পৰা ইয়াতে স্পষ্টভাৱে লিখা আছে মেনশন above where the PST PET আৰু লগতে এটা কথা মন কৰিব আমাৰ লৰা সকলৰ যেহেতু 3200 মিটাৰ ৰানিং কৰিব লাগিব আৰু ছোৱালী সকলৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব ইয়াতে যেহেতু স্পষ্টভাৱে লিখা আছে আৰু লৰা সকলে কিমান মিটাৰ ঠিক আছে মানে কিমান কিলোমিটাৰ এণ্ড কিমান মিটাৰ কিমান সময়ত মাইলে কিমান মাৰ্ক পাব লগতে ছোৱালী সকলৰ ইয়াৰ ওপৰত আৰু এটা আমি নেক্সট ভিডিওত কথা পাতিম ওকে সো এতিয়া ইয়াতে মন কৰিব যেহেতু ফাইনালি আমাৰ এই সকলোখিনি পদৰ বাবে PST PET আৰম্ভ হ'ব আমাৰ 3/10/2024 তাৰিখৰ পৰা আৰু কত হ'ব ইয়াতে স্পষ্টভাৱে লিখা আছে এটা কথা যে ক্যান্ডিডেট উইল হ্যাভ টু এপিয়াৰ ফৰ देयर PST and PET এট দা ভেন্যু মেনশন in their admit cards so আমাৰ যিখন এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আমাৰ 23 তাৰিখত যিখন এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব এই এডমিট কাৰ্ডখনত লিখা থাকিব সো আপোনালোকৰ ইন্টাৰভিউ কত পৰিছে বা কত আপোনালোকক ইন্টাৰভিউ দিব লাগিব এই কথাটো ইয়াতে স্পষ্টভাৱে লিখা আছে বা আমাৰ এডমিট কাৰ্ডত লিখা থাকিব ওকে আৰু ইয়াতে চাব এতিয়া সো ফাইনালি লিখা আছে ক্যান্ডিডেট উইল বি এবল টু ডাউনলোড देयर এডমিট কাৰ্ডস ফৰ দা PST and PET উইথ ইফেক্ট ফ্ৰম 23/9/2024 ফ্ৰম দা SLPRB ওয়েবসাইট সো যেহেতু আমি 23 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিম নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম সো কৰ পৰা ডাউনলোড কৰিম ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ অসম পুলিচৰ অফিচিয়েল ওয়েবসাইট যেটো আমি শৰ্টকাট চমুকৈ SLPRB বুলি কোৱা হয় তাৰ পৰা আমি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম 23 তাৰিখ 9 মাহ 2024 তাৰিখৰ পৰা আৰু ফাইনালি আমাৰ এই সকলোখিনি পদৰ আমাৰ PST PET বা ইন্টাৰভিউ টেষ্ট আৰম্ভ হ'ব 3/10/2024 তাৰিখৰ পৰা লগতে ইয়াত আৰু এটা কথা লিখা আছে মন কৰিব so candidates facing difficult in downloading the admit card may contact the helpline so ইয়াতে এটা কথা স্পষ্টভাৱে কৈছে so আপোনালোকৰ কিবা যদি প্ৰবলেম হয় যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰা কিবা যদি প্ৰবলেম হয় তেনেহলে ইয়াতে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰি দিয়া হৈছে ইয়াতে স্পষ্টভাৱে লিখা আছে ঠিক আছে হেল্পলাইন এটা নাম্বাৰ মুকলি কৰি দিয়া হৈছে 8826762317 এই নম্বৰটোত আপোনালোকে কলিং কৰিব পাৰিব এণ্ড ইয়াতে এটা ইমেইল লিখা আছে মন কৰিব ইয়াতে slprbadmitcard@gmail.com মানে অসম পুলিচৰ অফিচিয়েল ওয়েবসাইট যেটো আমি শৰ্টকাট চমুকৈ SLPRB বুলি কোৱা হয় ইয়াতে লিখা আছে slprbadmitcard@gmail.com সো এই ইমেইলটোত আপোনালোকে
ইমেইল কৰিব পাৰিব যে মই এইটো প্ৰব্লেম হৈছে সলভ কৰি দিব আৰু যদি আপোনালোকে এই নাম্বাৰটো আছে ইয়াতে যদি কল কৰিব বিচাৰে তেনেহলে কল কৰিব সো এটা কথা মন কৰিব আপোনালোকে যিবিলাক আমাৰ ওয়াৰ্কিং ডে আছে মানে এফালে মানডেৰ পৰা স্যাটাৰডে লৈকে ইয়াৰ ভিতৰত আপোনালোকে কল কৰিব ঠিক আছে মানে সানডে কল কৰিলে কিন্তু কলটো আপোনালোকৰ ৰিসিভ নকৰিব সো বন্ধু বান্ধৱীসকল আৰু মই ভিডিওটো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে 23 তাৰিখত এডমিট কাৰ্ড দিয়াৰ লগে লগে লিংক এক্টিভ কৰি দিয়াৰ লগে লগে আমি নেক্সট ভিডিওত কথা পাতিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম